নমস্কাৰ বোকা সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছে অনুষ্ঠান কথা বতৰা এই অভিশপ্ত দিন সেই অভিশপ্ত সাগৰ সেই অভিশপ্ত সময় তাৰ মাজতে বাক্যটি শুনা গ'ল বৈঠা মাৰো ইয়াৰ পিছৰখিনি আমি সকলোৱে অৱগত তেওঁলোকে বহুত বৈঠা মাৰিলে প্ৰত্যুত্তৰত অসমবাসী ৰাইজে মুখ্যমন্ত্ৰীয়ে তাৰপিছত SITয়ে এতিয়ালৈকে বৈঠা মৰা অব্যাহত ৰাখিছে ফলাফল ৰাইজে কি পাব সেয়াও অনিশ্চয়তা এটা কথা ঠিক যে অন্তিম বৈঠা কিন্তু ৰাইজে বা অনুৰাগীয়ে নিজে মাৰিব আৰু তেতিয়াহে শান্ত হ'ব ৰাইজ শান্ত হ'ব অসম আৰু শান্ত হ'ব আমাৰ হিয়াৰ আমঠু জুবিন আজি জুবিনৰ ন্যায় প্ৰক্ৰিয়াৰ শেহতীয়া বিষয়খিনিক লৈ আলোচনা কৰিবলৈ আজিৰ কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছো হয় আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ অপূৰ্ব শৰ্মা স্বাগতম আজি আমাৰ মাজত উপস্থিত আছে অধিবক্তা জগত চন্দ্ৰ কলিতাদেৱ স্বাগতম নমস্কাৰ আজি আমাৰ মাজত উপস্থিত আছে অধিবক্তা শ্ৰীযুত মৃত্যুঞ্জয় পেগুদেৱ স্বাগতম হয় আজি আমি আলোচনা কৰি আছো জুবিনৰ ন্যায় প্ৰসংগত আমি আজি এটি বিশেষ অনুষ্ঠান যেহেতু আয়োজন কৰিছো আমাৰ মাজত এজন চিকিৎসক আছে আৰু দুজনকৈ অধিবক্তা আমাৰ মাজত উপস্থিত আছে আমি প্ৰথমতে আমি অপূৰ্ব শৰ্মা দেৱৰ কাষলৈ গৈছো জুবিন আমাক এৰি থৈ গুচি গ'ল আমাক নিথৰুৱা কৰি থৈ গ'ল সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গ তেওঁ এজন ছিংগাৰেই নহয় তেওঁ এজন ইনষ্টিটিউশ্যন আছিলে আৰু আছামিজ মিউজিকৰ তেওঁ আইকন আছিলে তেওঁৰ ভাল লগা গান তেওঁৰ দুখ লগা গান এইবিলাকতে আমি ডাঙৰ মানে আমি 90ৰ পৰা একেলগে ডাঙৰ হৈ অহা আৰু আজিৰ প্ৰজন্মও সেইখিনিয়ে তেওঁৰ চং সেইখিনিয়ে লৈ পেলাই তেওঁ উঠি আহিছে আৰু জুবিন দা এজন হি ৱাজ এন ইমোশ্যন মোৰ দেন এন আৰ্টিষ্ট আমাৰ কাৰণে হিজ আনটাইমলি পাছিং মানে তেওঁ ইমান সোনকালে আমাক এৰি থৈ যাব নালাগিছিল সেইটো এটা সদায় অন্তৰত দুখ থাকি যাব আৰু মইনো বিশেষ কি ক'ম আজি এইটো অৱস্থাৰ পৰা গোটেই অসমখন একদম নৰ্মেল হৈয়ে পৰা নাই আৰু তেওঁ য'তে আছে তেওঁৰ আত্মাই শান্তি থাকক সেইখিনিয়ে কামনা কৰিছোঁ ধন্যবাদ আমি পুনৰবাৰ আপোনাৰ কাষলৈ আমি যাম আমি এতিয়া অধিবক্তা জগত চন্দ্ৰ কলিতাদেৱৰ কাষলৈ গৈছো জুবিন আমাক এৰি থৈ অকালতে গুচি গ'ল সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া জুবিন গুচি গ'ল এটা সত্তা গুচি গ'ল হয় এজন মহাপুৰুষ গুচি গ'ল সংগীতৰ ৰাজপুত্ৰ যি ভাষাৰে আমি তেখেতক বৰ্ণনা কৰোঁ সেই ভাষা আমাৰ কাৰণে কম হয় বুলি আমি ভাবোঁ আৰু এটা সত্তা গুচি গ'ল এই মানি ল'ব পৰা নাই জুবিন কায়িকভাৱে মৃত্যু হৈছে যদিও আমাৰ মনত আজিও আছে জুবিনক আমি জীয়াই ৰাখিব লাগিব জুবিন অমৰ আমি মৰ্মাহত আচলতে আমি বহুত আশা কৰিছিলোঁ আৰু কোনেও নভবা কথা হৈ গ'ল কাৰণ মানুহ স্তব্ধ হৈ গৈছে আজি মানুহ স্তব্ধ বিশ্বত স্তব্ধ হৈ গৈছে বিশ্বৰ 195খন দেশৰ ভিতৰত 114খনে তেখেতক চাৰ্চ কৰিছে আজি পাকিস্তানতো তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে অসমৰ চুকে কোণে জনাইছে বিভিন্ন ৰাষ্ট্ৰত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আমিও আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেত বৈকুণ্ঠ স্থান লাভ কৰক তেখেত মহাপুৰুষ যুগে যুগে অৱতাৰ হয় আৰু আমি আশা ৰাখিছোঁ তেখেত পুনৰ অসমতে জুবিন হৈ জন্ম হওক আমি পুনৰবাৰ যাতে জুবিনক লগ পাওঁ সেইটো আমাৰ সদায় মনত থাকি যাব আৰু এতিয়া উঠোতে বহোঁতে খাওঁতে মানুহৰ এটাই আলোচনা জুবিন অকল জুবিন আৰু মানে কোনো মানুহ স্বাভাৱিক আজি হ'ব পৰা নাই গতিকে আমি জুবিনে ন্যায় পাওক জুবিন অমৰ হওক আৰু যেতিয়া জুবিনে ন্যায় পাব তেতিয়াহে অসমৰ মানুহ শান্ত হ'ব নহ'লে জুবিনক ন্যায় নিদিয়ালৈকে অসমৰ ৰাইজে ন্যায় নাপাইছে জুবিন মানে অসমৰ ৰাইজ এতিয়া এই এটা মুদ্ৰাৰ সিপিটি গতিকে আমাক ন্যায় লাগে আৰু সেইটো ন্যায় আমাক লাগিব আৰু লগত জুবিন অমৰ হওক আমি জুবিনৰ পৰিয়ালৰ লগত আমি সদায় থাকিম
ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি এতিয়া অধিবক্তা মৃত্যুঞ্জয় পেগুৰ কাষলৈ গৈছোঁ। জুবিন আমাৰ মাজত নাই, অকলতে হেৰুৱালে, প্ৰথম প্ৰতিক্ৰিয়া। জুবিন দা এজন ইতিমধ্যে আমাৰ দুজন উপৰোক্ত বক্তাই কৈছে, তো তেওঁ অসমৰ বাবে এটা আপুৰুগীয়া সম্পদ ক্ষতি হৈছে, যিটো আমি তেওঁৰ মৃত্যুৰ পিছত দেখা পাইছোঁ। এনেকুৱা যেন লাগিছে তেওঁ এজন অৱতাৰী পুৰুষ আছিলে, তেওঁৰ যিবিলাক প্ৰতিক্ৰিয়া আহিছে। তো এনেকুৱা ব্যক্তি নাই যিজন ব্যক্তিয়ে ক'ব নোৱাৰে যে মই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত চকুৰ পানীটো পালে। তো গতিকে সেই হিচাপত আমি দেখোঁ যে নিশ্চয় তেওঁ হয়তো ভগৱানৰ অংশ বা অৱতাৰী পুৰুষ আছিলে, যিয়ে এতিয়া অনুভৱ কৰাই দিছে যে তেওঁৰ ক্ষতিয়ে এটা পুৰাণীয় ক্ষতি অসমৰ বাবে। আৰু এই আমাৰ যিটো আমাৰ ডাক্তৰ চাহাবে যেনেদৰে কৈছে যে এটা যুগ তেওঁক চাই ডাঙৰ হৈছে, এটা জেনেৰেশ্যনৰ মানে তেওঁক দেখিছে, তেওঁক দেখিয়ে ডাঙৰ হৈছে, তেওঁক দেখিয়ে মানে গৈ আছে। গতিকে সেয়েহে অসমৰ বাবে এইটো এটা অপূৰ্ব ক্ষতি। আৰু আমি ভাবোঁ কি তেওঁক যদি কিবা এটা পৰিকল্পিত কিবা হৈছে তাৰ বাবে ন্যায় পাব লাগে, তেতিয়া অসমৰ বাবে আমি যিসকল আমি অনুৰাগী আছোঁ সেইখিনিক লৈ আমি সন্তুষ্ট হ'ম। গতিকে আমি আকৌ ক'ম যে তেওঁ যাতে আমাৰ হৃদয়ত অসমৰ ৰাইজে সদায় তেওঁ থাকক আৰু তেওঁ চিৰস্মৰণীয় হৈ থাকক। হয়, ঠিক আছে। আমি আপোনাৰ কাষলৈ আকৌ আমি যাম। এতিয়া আমি ডক্টৰ অপূৰ্ব সমাদেৱৰ কাষলৈ আমি গৈছোঁ। জুবিন ভালকৈ সাঁতুৰিব জানে, পানীত ডুবি মৃত্যু, ছিংগাপুৰত অট'পচি কৰা হ'ল। ফৰ্মেলডিহাইড ব্যৱহাৰ কৰি অসমলৈ পঠোৱাৰ পাছত পুনৰবাৰ অট'পচি কৰা হ'ল। কিমান সঠিক তথ্য ওলাব বুলি ভাবে আপুনি? চাওক, জুবিনৰ খিনি আপোনালোকে জানে, তেখেতৰ এটা ষ্টেটাছ এপিলেপ্টিকাছ বুলি বেমাৰ এটা আছিল, আপুনি চিজাৰ বুলি কওঁ। সেইটো কাৰণে তেওঁ লিভিপিল, আমি এটা গৰিমা গাঁৱৰ এটা ক্লিপত গম পাইছোঁ যে তেওঁ লিভিপিল 300 মিলিগ্ৰাম ছাষ্টেইন টেবলেট এটা ৰেগুলাৰলি খাই থাকে। আৰু সেই মেডিচিনটো খোৱাৰ ফলত যিহেতুকে চিজাৰ মানে হৈছে কি ইলেক্ট্ৰিকেল ইম্পালছ আনকণ্ট্ৰলেবল ব্ৰেইনত আহে, সেইটোৰ কাৰণে মানুহ হয়তো পৰিও যায়, ইঞ্জুৰিও হয়। তাক প্ৰিভেণ্ট কৰিবৰ কাৰণে এইটো মেডিচিনটো চলি থাকে। যিহেতুকে সেইদিনাখন তেওঁ মষ্ট প্ৰবেবলি সেইদিনাখন সেই মেডিচিনটোও লৈছে, আৰু সেইটো মেডিচিন ইউজুৱেলি ৰাতি দিয়া হয়, চ' ডেট দিনটো ছাষ্টেইন ৰিলিজ মানে থ্ৰু আউট দ্য ডে 24 আৱাৰ্ছ কাম কৰে যেন মেডিচিন। আৰু হয়তো সেই মেডিচিনৰ এফেক্ট নোযোৱাৰ ফলত তেতিয়া তেওঁক লৈ গৈছিল ছিংগাপুৰৰ সেই সাগৰলৈ গা ধুৱাবলৈ। হয়তো তাতে তেওঁ কিছুমান কৈ আছে চিজাৰ এটেক আহা বুলি, আৰু হয়তো নাহিলেও এনেকুৱা হয় যেতিয়া ড্ৰাউজি হৈ থাকে, ফেটি হৈ যায় সাঁতুৰি, তেতিয়া আপোনাৰ সাগৰৰ পানী ইনস্পিৰেশ্যন লাংছত গৈ পেলাই তাতে এইটো মানে উশাহ লওঁতে কষ্ট পায় আৰু ব্লকেজ হয় মষ্ট প্ৰবেবলি। সেইটো হৈও আপোনাৰ তেখেতৰ আনটাইমলি ডেথ হ'ব পাৰে। আদাৰৱাইজ ধৰক পষ্টমৰ্টমৰ যোনটো আপুনি কথা ক'লে, যিহেতুকে এখন কাণ্ট্ৰিৰ পৰা এটা কাণ্ট্ৰিলৈ আনিছে, তেওঁলোকক সেইটোত ফৰ্মেলিন বা ফৰ্মেলডিহাইড আনিবই লাগিব, নহ'লে টিচুবিলাক বেয়া নহয়। আৰু ইয়াতে আনি যোন ইমিডিয়েট অট'পচি কৰিব লাগিছিলে, ইমিডিয়েট কৰি অলপ 3 দিন 4 দিন পলম কৰি অট'পচি পষ্টমৰ্টম ইয়াতে আমাৰ ফৰেনচিক ডক্টৰে কৰিলে। কিন্তু যিহেতুকে পষ্টমৰ্টম কৰিছে যেতিয়া তেওঁলোকে ভিচেৰাবিলাক ল'বই, লাংছো ল'ব, লিভাৰো ল'ব। এনেই যদি ফাউল প্লে থাকে তাতে ওলাব লাগে, কেমিকেল বা কিবা দিছে যদি হয়তো ওলাব লাগে। আৰু যদি একো নাথাকে লাংছতটো আপোনাৰ অট'পচি কৰিলে পানী পাব, বা তাতে স্লিট যোনবিলাক সাগৰৰ বালি সেইবিলাক তাত পাব। সেইবিলাকো যেতিয়া অট'পচি হয়, পষ্টমৰ্টম হয়, তাতে সেইবিলাক ওলাব। কিন্তু কজ অফ ডেথ ড্ৰাউনিং যোনটো কৈছে সেইটো মানে হয়, কাৰণ পানী সোমাই তেখেতৰ ডেথ হৈছে। যদি ফাউল প্লে কিবা আছে, তাৰ আগতে কিবা কৰিছে, তেনেহ'লে সেইটো পষ্টমৰ্টম ৰিপৰ্টত ওলাব। আৰু ফৰ্মেলডিহাইডত থাকিলেও বা ফৰ্মেলিনত থাকিলেও ওলাব। মোৰ প্ৰশ্নটো হৈ গ'ল এনেকুৱা,
এটা ধৰক চিজাৰ এটেক যেতিয়া মানে আমি সাধাৰণ ভাষাত যদি মিৰ্গী বেমাৰ বুলি কওঁ, মিৰ্গী বেমাৰ আমি গাঁৱে ভূঞেও আমি দেখিছোঁ যে হঠাৎ মানুহজন কঁপিবলৈ আৰম্ভ কৰি পেলাই পৰি যায়, কিছু মুহূৰ্তৰ পিছতে তেওঁ আকৌ স্বাভাৱিক অৱস্থাত আহি যায়। মই ধৰি ল'লোঁ জুবিনৰ চিজাৰ এটেক আহিছিল, ধৰি ল'লোঁ চিজাৰ এটেক আহিছিল, আৰু এজন ভালকৈ সাঁতোৰ জনা মানুহে পানীত ডুবি কেতিয়াও মৃত্যু হ'ব নোৱাৰে। তেওঁৰ নাকে মুখে লাংকত পানী হ'বলৈ হ'লে তেওঁৰ চিজাৰ এটেক আহিব লাগিব, বা কিবা কাৰণত তেওঁৰ সাঁতুৰিব পৰা ক্ষমতাটো তেওঁৰ নাইকিয়া হ'ব লাগিব। নাম্বাৰ 1, তেওঁ সাঁতুৰিব পৰা ক্ষমতাটো নাইকিয়া হ'ল কিয়? মই ধৰি ল'লোঁ তেওঁৰ হাৰ্ট এটেক আহিছে বা চিজাৰ এটেক কিবা এটা হৈছিলে। এতিয়া প্ৰশ্ন হৈ গ'ল কি, ফৰ্মেলডিহাইড ব্যৱহাৰ কৰি পেলাই তেওঁক অসমলৈ অনাৰ পিছত আমাৰ অসমত কিবা তেনেকুৱা কোনো টেকন'লজি আছে নেকি যে সেইটো সময়ত পানীত থকা অৱস্থাত তেওঁৰ সঠিককৈ চিজাৰ এটেক আহিছিল, বা তেনেকুৱা কিবা টেকন'লজিত সেইটো ধৰা পেলাব পৰা সম্ভৱ নেকি? মই সেইখিনি অলপ আমাক বুজাই দিয়ক। সেইটো চাব গ'লে আপোনাৰ ব্ৰেইনৰ বিষয়, ব্ৰেইনটোৰ টিচু ল'ব লাগিব, হয় তাতে চাব লাগিব, কিন্তু সেইটো এটা বেছি দীঘলীয়া প্ৰক্ৰিয়া। হয় তাতে চাব লাগিলে ধৰক ব্ৰেইনৰ সেই সময়ত চিজাৰ হৈ বস্তুটো হ'ল হয় নে কিবা বেলেগ কিবা ড্ৰাগছ বা কিবা মেডিচিন লৈ হ'ল, সেইটো ওলাব। সেইটো নহয় বিষ যদি তেওঁক দিয়া হয় বা কিবা বেয়া বস্তু যদি খাইছে, ষ্টমাকৰ পৰা বস্তু ল'লে তাৰ পৰা ওলাই যাব। কিন্তু মোৰ প্ৰশ্নটো আছিলে যদি তেওঁৰ চিজাৰ আহিছে তেতিয়াতো পেটৰ পৰা কিবা বস্তু ল'লেতো তাৰ পৰা প্ৰমাণ নহয় যে তেওঁৰ চিজাৰ হৈছিলে, হয়নে কথাটো? এইটো ব্ৰেইনত যাব লাগিব। মোৰ কথা হৈ গ'ল অসমত কিবা তেনেকুৱা টেকন'লজি আছে নেকি যে যিটো তেওঁ চিজাৰ হোৱাটোৱে প্ৰমাণ কৰিব পাৰে? যদি ব্ৰেইনত কিবা এটা হৈ আছিলে তেনেহ'লে তেতিয়া তাতে যোনটো ভাৰ্চুৱেল অট'পচি হৈছিলে ছিংগাপুৰত, তাতে MRI কৰিছিল, তাতে CT স্কেন কৰিছিল, তাতে ওলাব। ঠিক আছে, আমি আপোনাৰ কাষলৈ আৰু যাম। আমি এতিয়া জগতদাৰ কাষলৈ গৈছোঁ। জগতদা, ৰাইজৰ আৱেগ, অনুভূতি, উৎসুকতা কেৱল বিচাৰ প্ৰক্ৰিয়াত কেছ নম্বৰ 1825 কেনেদৰে ন্যায় পাব বুলি ভাবে ৰাইজে, আৰু কেনেদৰে ন্যায় পাব জুবিনে, কেনেদৰে ব্যাখ্যা কৰিব? আচলতে এতিয়া দেখিছোঁ SIT গঠন কৰি দিছে, আৰু CID আণ্ডাৰত, আৰু CID সেইটো তদন্ত কৰি আছে, আৰু তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত আমি দেখিছোঁ বিভিন্নজনে মন্তব্য দিছে, আৰু এইটো কেনেদৰে আহি কি মন্তব্য দিছে, ষ্টেটমেণ্ট যিবিলাক দিছে এইবিলাক ষ্টেটমেণ্ট বাহিৰ হোৱাটো ইলিগেল আৰু ওলাব নোৱাৰে। আৰু সেইটো ইচ্ছা কৰিলে কোৰ্টে কেছ দায়ী মাতিলে তেতিয়া কোৰ্টে চাব পাৰিব, নহ'লে কোনো কাৰণতে ইনভেষ্টিগেশ্যনত হাম্পাৰ কৰিব নোৱাৰে বা কোনো ইনভেষ্টিগেশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰে। একচুৱেলি এতিয়া কথাটো গোটেই তাত যিখিনি মানুহ আছিলে ইহঁতত আছিলে, ছিংগাপুৰত তেখেতৰ স্পটত আছিলে, সাগৰত যেতিয়া সাঁতুৰিবলৈ গৈছিলে তাত আছিলে, তেতিয়া সেই মানুহখিনিয়ে আচলতে চিধা কথাটো কৈ দিলেই ওলাই যাব। মানে আগদিনা ঘটনাটো কি হৈছিল, জটিলতা নাই, আগদিনা ঘটনাটো কি হৈছিল, সেই সময়ত কি হৈছিল, একচুৱেলি পানীত সাঁতুৰিয়ে গৈছিলে নে কিবা খুৱায়ে দিছিলে, এতিয়া বিভিন্ন ধৰণে কৈছে। এতিয়া আমাৰ কোনোবাই কৈছে বি খুৱাই দিছিলে, বি প্ৰকৃতত খুৱাইছিল নোখুৱাইছিল এইটো কৈছে এতিয়া আমাৰ ডক্টৰ চাহাবে শৰ্মাদাই। কিন্তু এতিয়া কথা হ'ল কি, বিচাৰটো প্ৰক্ৰিয়া হ'লে ষ্টেটমেণ্টটো তাত দিব লাগিব, আৰু চবকে যদি একিউজ কৰি দিয়া যায়, মই দেখিছোঁ চবকে যদি একিউজ কৰি দিয়া যায় তেতিয়াহ'লে সাক্ষী কোনে দিব? এতিয়া তাত থকা সাক্ষী লাগিব, মানে মোকো একিউজ কৰিলে, আমি 4টা আছিলে তাত আমাৰ 4টাকে একিউজ কৰিলে, তেতিয়াহ'লে এভিডেন্সটো কোনে দিব, সাক্ষীটো কোনে দিব? গতিকে তাত সাক্ষীও বনাব লাগিব, আৰু যিসকল তালৈ গৈছে তাত আছিলে সকলোকে ইতিমধ্যে CID আমন্ত্ৰণ জনাইছে, তেখেতলোকক তলব কৰিছে অসমলৈ, আৰু অসমলৈ তলব কৰি তেখেতসকলৰ ষ্টেটমেণ্ট লৈছে। নিশ্চয় যদি ষ্টেটমেণ্টটো লগত পোষ্টমৰ্টম ৰিপৰ্ট মিল হয় নিশ্চয় ভৱিষ্যতে ন্যায় পাব। ন্যায় পাব, আমি ন্যায়ৰ কাৰণে আমি বাট চাই আছোঁ, কোনো কাৰণতে যাতে পুতি নহয়। এতিয়া কোনো হস্তক্ষেপ কৰিব নালাগে, মোৰ মতে আমি প্ৰেছাৰ দিব লাগে যাতে আমি ন্যায়টো আমি পাওঁ। আৰু কোনোবাই যদি তাত কোনোবা কথা ৰহণ সানি দিয়ে আৰু ভিতৰৰ কথাবোৰ যদি বাহিৰত আনি কয়, মই কি ক'লোঁ, মই যদি বাহিৰত আহি কৈ দিওঁ, তেতিয়া এটা পেৰট টাইপ হৈ যাব, একেটা কথাকে চবেই ক'ব যে মই এনেকৈ, তই কবি এনেকৈ, ময়ো কবি এনেকৈ। এইটো কথাটো নহয়, তাৰমানে এই কথাবোৰ লিক হ'ব নালাগে, বাহিৰত যদি ইনভেষ্টিগেশ্যন চলি আছে লিক হ'ব নালাগে। লিক হ'লে কিন্তু অলপ কথাটো ভাল নহ'ব, সেইকাৰণে মানে সঠিক পথত তদন্তটো নাযাওঁ বুলি আমি ধাৰণা কৰিছোঁ। গতিকে এতিয়াও আমাৰ বিশ্বাস আছে আমি ন্যায় পাম,
জুবিনে ন্যায় পাবই লাগিব, নহ'লে কোনো অসম ৰাইজ ক্ষান্ত নাথাকে। এতিয়া চবেই জাগি উঠিছে, সকলো পৰ্যায়ে জাগি উঠিছে। কাৰণ জুবিন যিহেতু জুবিনক মানে বৰ্ণনা বেলেগ ধৰণে কৰিব নোৱাৰে, তেনেকুৱা এজন মানুহ হেৰাই গৈছে। আৰু যাতে ভৱিষ্যতেও তেনেকুৱা আমি হেৰুৱাবলগীয়া নহয়, সেইটো আমি সতৰ্ক থাকিব লাগে। এইটো কোন সিদ্ধাৰ্থ শৰ্মাই জগৰীয়া, শ্যামকানু মহন্তই জগৰীয়া নে শেখৰজ্যোতি গোস্বামী জগৰীয়া নে অমিত প্ৰভা মহন্তই জগৰীয়া, এইটো যদি সকলোৱে তাত কোৱা কথাটো যদি কোনো দুখীও নাছিলে, তেতিয়া তাত কথা বোলে তালৈ আমি ইমান সময়ত গৈছিলোঁ, জুবিনে ইমান সময়ত খাইছিলে, ইমান সময়ত শুইছিলে, আমুকে এইটো খাইছিলে, তেখেত লগত থকা মানুহখিনিয়ে এইটো ক'ব ন। মেনেজাৰে যদি সিদ্ধাৰ্থ ক'ব লাগিব যে তেখেতে আমুক দিনে এইটো খাইছিলে, পিল নেখালে বা পিল খালে সেইটো সময়ত, বা সাঁতুৰিবলৈ ইমান গৈছিলে, সাঁতুৰিবলৈ যাওঁতে লগত কোন গৈছিলে, কোন লগত আছিলে, কোনে দেখিল প্ৰথম জাপ মাৰি দিয়া, বা কোনে দেখিলে প্ৰথম তেখেত ডাউনিং হোৱা, ডুবি থকাটো কোনে দেখিলে, এই কথাটো। আৰু কোনোবা এগৰাকী ফটো তোলা বুলি কৈছে অমিত প্ৰভা মহন্তই, তেখেতে যদি প্ৰকৃততে ফটো তুলিছে ফটোটো দি দিয়ক। আমি জুবিনক যদি ভাল পায়, জুবিনক যদি অসম ৰাইজক যদি ভাল পায়, তেখেতে মই গোটেই ফটোটো দি দিয়ক, যিহেতু এইটো ঘটনা আছিল। আৰু যিকেইটা লগত যদি দোষী নিৰ্দোষী আছে ক'ব লাগে কথাটো, তেতিয়াহে বিচাৰ প্ৰক্ৰিয়াটো কোন দোষী আছে তেতিয়াহে পাব। আৰু এটা কথা ক'ব, এটা নক'ব, এটা লুকুৱাই ৰাখিব, তেতিয়া কি তেখেত আমি ভাবিব লাগিব তেখেত প্ৰত্যেকজনে তেতিয়া আমি তেনেকৈ ভাবিব লাগিব কথা। সেইটো কথা আমি ভাবোঁ জুবিনে ন্যায় পাওক। আমি আশাবাদী যদি ভালকৈ সঠিক গতিত তদন্তটো কৰে আৰু সকলোৱে যদি কোঅপাৰেশ্যনটো কৰে, তাত থকা সকলোৱে যদি কোঅপাৰেশ্যনটো কৰে, তেতিয়া ন্যায় পাব বুলি আমি ভাবোঁ। ঠিক আছে, আমি আপোনাৰ কাষলৈ আকৌ যাম। আমি এতিয়া পেগু ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। প্ৰথমতে SIT, তাৰপিছত এজনীয়া ন্যায়িক তদন্ত গঠন কৰি দিয়া হ'ল ন্যায়াধীশ সৌমিত্ৰ শইকীয়াদেৱ। এই দুটা বিষয়বস্তু আপুনি কেনেদৰে বিশ্লেষণ কৰিব? এইটো আচলতে তদন্তটো কোনে কৰিব আগত? SITয়েতো কৰিয়ে আছে, তাৰপিছত আকৌ ন্যায়াধীশ গঠন কৰি দিয়া হ'ল। সমগ্ৰ বিষয়টো কেনেকৈ ব্যাখ্যা কৰিব? এইটো কথা হ'ল কি, যেতিয়া এটা অপৰাধ হয়, অপৰাধ সাধাৰণতে তদন্তকাৰী বিষয়া এজনে কৰে। এইটো এটা যিহেতু স্পেচিয়েল এটা কেছ, সেইটো এক্সট্ৰা অৰ্ডিনেৰী স্পেচিয়েল কেছ, সেইটো কাৰণে গভৰ্ণমেণ্ট অফ আছামে এটা SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰিছে। ইয়াতে কেইবাজনো পুলিচ বিষয়া বা CID বিষয়া, বিভিন্ন বিষয়া দি আৰক্ষী এই গঠন কৰা হৈছে। এওঁলোকৰ কামটো হ'ব, এজন তদন্তকাৰী বিষয়াই যেনেকৈ এটা কেছ তদন্ত কৰে, এই বিষয়টোকো তেওঁলোকে এই কেছটোকো সামূহিকভাৱে তদন্ত কৰি ইনভেষ্টিগেশ্যন কৰি তাৰ বিষয়ে কি পালে তথ্য, সঠিক তথ্য, সেই তথ্যখিনি চাৰ্জশ্বিট আকাৰে হওক বা ফাইনেল ৰিপৰ্টেই হওক, এই তথ্যখিনি আদালতত জমা কৰিব, গভৰ্ণমেণ্টে কৰিব। আৰু গভৰ্ণমেণ্টে সেইটো কি কৰে? আৰু এতিয়া এই এজনীয়া যিটো বিচাৰ দিছে, তেওঁৰ কথাটো হ'ল কি, SITৰ কামটো হ'ল তেওঁলোকে তদন্ত কৰি আদালতত জমা দিব, আদালতে বিচাৰ কৰিব। আৰু এই এজনীয়া যিজন আপোনাৰ আছে, তেওঁৰ কামটো হ'ল এই SIT বা অন্যান্য ইনষ্টিটিউচনে ক'ৰবাত কিবা ভুল কৰিছে নেকি, তেওঁ নজৰ ৰাখিব। তেওঁৰ কামটো হ'ল তেওঁৰ যিটো অপিনিয়ন পাব যে এইটো ভুল হ'ল, এইখিনি কৰিব লাগিছিলে, সেই অপিনিয়নটো তেওঁ গভৰ্ণমেণ্টক দিব। তেওঁৰ কামটো, SITৰ কামটো সম্পূৰ্ণ বেলেগ ধৰণৰ। তেওঁলোকৰ কাম হ'ল তদন্ত কৰি আদালতত জমা, আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আৰু এজনীয়া বিচাৰপীঠ ন্যায়াধীশগৰাকীৰ কাম হ'ব, এওঁলোকে ভালকে তেওঁক অথৰাইজ কৰিছে, মানে চুপাৰভাইজাৰ গভৰ্ণমেণ্টে যদি ভাবে তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব লাগে, আইনৰ আওতালৈ নিবলৈ বা তাৰ পৰা কিবা ল'বলগীয়া থাকে, তেতিয়া ইনভেষ্টিগেশ্যন পাৰ্টটো ল'ব। আৰু এইজনী কমিশ্যন এক্ট আছে, কমিশ্যন এক্টৰ আণ্ডাৰতে গভৰ্ণৰে তেখেতক এপইণ্ট কৰি দিয়ে। আচলতে আমি আজি এইখিনি বুজিবৰ কাৰণে আচলতে আপোনালোক দুজন বিশেষজ্ঞক আমি আমন্ত্ৰণ জনাইছোঁ। আমি আপোনাৰ কাষলৈ আকৌ আহিম। আমি এতিয়া ডক্টৰ শৰ্মাৰ কাষলৈ গৈছোঁ। এটা চৰ্চিত বাতৰি চলি আছিল, জুবিনক বিগ দিয়া হৈছিল। জুবিনক ছিংগাপুৰৰ দৰে এখন উন্নতশীল দেশত বা তাৰ যি চিকিৎসা ব্যৱস্থা, সেইখিনি মেনেজ হৈ কেৱল পানীত ডুবি পেলাই মৃত্যু হ'ল বুলি পেলাই তেওঁলোকে তদন্ত কৰি তেওঁলোকে ৰিপৰ্ট দিব বুলি আপুনি ভাবেনে? মই ভাবোঁ যিহেতুকে ছিংগাপুৰত যোনটো আপোনাৰ অটপচি হৈছে, সেইটো ভাৰ্চুৱেল অটপচি, তাতে কোনো ধৰণৰ পষ্টমৰ্টম বা ভিচেৰা এইবিলাক একো কালেক্ট কৰা নাই। চিধা তেওঁলোকে MRI আৰু CT স্কেনেই কৰিছে, দুটা কৰিছে, মেচিনত সোমাইছে, গোটেইখিনি ৰেকৰ্ড কৰিছে, ব্ৰেইনৰ পৰা একদম টপ টু বটম গোটেই টো, হেড টু টো গোটেইখিনি তেওঁলোকে MRI কৰিছে, CT স্কেন কৰিছে। আৰু তাতে যদি কিবা ওলাই
তেওঁলোকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে ৰিপৰ্টটো দিব। হয় কিন্তু যদি আপুনি ভাবে যে কিবা মানে পয়জনিং কেছ বুলি আমি যোনটো ভাবি আছো হয় বা কোনোবাই কৈছে, হয় সেইটোৰ কাৰণে ভিচেৰাবিলাক তেওঁলোকে লেবত পঠিয়াব লাগিব। হয় তাতে আছে বহুত প্ৰক্ৰিয়া আছে, দীঘলীয়া প্ৰক্ৰিয়া, সেইবিলাকত চাই মেলি সেইটো ডিটেক্টেবল নোহোৱা নহয়। হয় যদি মই ভাবোঁ ছিংগাপুৰত যদি তেওঁলোকে কিবা ফাউল প্লে পালে হয়, হয় তাতে সেইখিনি কৰিলে হয়, মোৰ মানে এটা আপোনাৰ ব্যক্তিগত মন্তব্য হয় কাৰণ সেইখন কাণ্ট্ৰি চবেই জানে হয় মানে ধৰক বহুত উন্নত প্লাছ তেওঁ ক্লিন কাণ্ট্ৰি, তাতে কেতিয়াও হেৰি নহয়, এইবিলাক হয় মেনুপুলেশ্যন নহয়। হয় চ' মই ভাবোঁ কিবা থাকিলে তেওঁলোকে তাতে সেই ভিচেৰা বা এইখিনি চেম্পুল লৈ পেলাই কৰিলে হয়। আৰু ইয়াতো যেতিয়া আনিলে মানে ফৰ্মেলি ইয়াতো ওলাব, এইটো নহয় যে ইয়াতেও ভিচেৰা যেতিয়া কৰিব হয় তাতেও প্ৰক্ৰিয়া এইখিনি কেমিকেল এনালাইচিছ হয় কৰাৰ পিছত তাতেও ওলাব। মই ভাবোঁ ইয়াতো যদি ভাল গোটেইখিনি উলিয়াই ৰিপৰ্টখিনি যদি মানে কোৰ্টত দিয়ে, হয় চবখিনি ধৰা পৰিব তেতিয়া। হয় ঠিক আছে, আমি আপোনাৰ কাষলৈ আকৌ আহিম। আমি এতিয়া কলিতা দাৰ কাষলৈ গৈছোঁ। আপুনি অলপ আগত এটা উল্লেখ কৰিছে অমিত প্ৰভা মহন্তৰ বিষয়টো। তেওঁৰ এটা ভাল দিশ হ'ল তাই ভিডিঅ'খিনি তেওঁ ৰেকৰ্ড কৰিছিল, সেইটো হ'ল ভাল দিশ। বেয়া দিশ হৈ গ'ল তেওঁ ছ'চিয়েল মিডিয়াত অন্যৰ দ্বাৰা তেওঁ ভিডিঅ'খিনি টুকুৰা টুকুৰকৈ তেওঁ ছ'চিয়েল মিডিয়াত দিয়াৰ পাছত গোটেই বিতৰ্কখিনি কিন্তু সেইখিনিৰ পৰা হ'ল। এইটো যিটো তেওঁ এই টুকুৰা টুকুৰকৈ ভিডিঅ'খিনি তেওঁৰ মোবাইলৰ দ্বাৰা তেওঁ ছ'চিয়েল মিডিয়ালৈ আহিলে, সেইটোতো এক ধৰণৰ ক্ৰাইম, যিটোৱে নেকি ৰাইজক উত্তেজিত কৰিছে, ৰাইজে যথেষ্ট বিভ্ৰান্তিত হৈছে। এই প্ৰসংগটোত আপুনি কি ক'ব, তেওঁ কি কৰা উচিত? মানে মই ভাবোঁ আচলতে তেখেতক জুবিন গাৰ্গ ডাঙৰীয়া এটা মঞ্চ দিলে, তেখেতক কোনো চিনি পোৱাই নাছিল। আৰু জুবিনে যেতিয়া এটা মঞ্চ দিলে তালৈ লৈ গৈছে আৰু ওপৰ আপগ্ৰেড কৰিছে। যিহেতু আপগ্ৰেড কৰিছে বা তেখেতসকলক লৈ গৈছে, বহুতো জুবিনে নতুন নতুন সৃষ্টি কৰিলে, শিল্পীৰ বহুত সৃষ্টি কৰিলে, বহুত মানে ব্যক্তিৰ সৃষ্টি কৰিলে, বহুত গায়কৰ সৃষ্টি কৰিলে। গতিকে তেখেত যে লগত আছিল, যদি তেখেত ভিডিঅ' কৰিছে, তেখেতে মই কৈছোঁ কনচি নকৰাকৈ নোলোকোৱাকৈ কথাটো ৰাইজৰ আগতে এৰি দিব লাগিছিলে আৰু নিজে ষ্টেটমেণ্ট এটা দিব লাগিছিল যে ময়ো আছিলোঁ সেইটো। তেওঁ যদি গোটেইখিনি তেওঁ ৰেকৰ্ডিঙে কৰিছে, শেষৰ ভিডিঅ'টো পাই গ'লেও কিন্তু যথেষ্টখিনি ৰাইজ আশ্বস্ত হ'ব পাৰিলেহেঁতেন। তাৰ আগে আগে কি হৈছিল সেইখিনি এতিয়াও দি দিব লাগে। মই গৈছিলোঁ হয় ইয়ত পাৰ্টিত ময়ো আছিলোঁ, সেইটো সময়ত মই পাৰত আছিলোঁ বা মই তালৈ যোৱা নাছিলোঁ, মই এইটো ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো সেইটো বা আমুকে এই পজিশ্যন আছে, তেওঁ মন্তব্য দিব নালাগে, ফেক্টছটো হ'ব লাগে, সত্যটো তেওঁ মানে ফেক্টছটো বোলে এইটো দেখিছোঁ মই, বোলে তেখেত নামিছে, আমুক সাঁতুৰিছে, আমুকে এইটো বয়কো কৰিছে, ইণ্টেনশ্যনটো ক'ব নালাগে। তেখেতে ইণ্টেনশ্যনটো প্ৰিজাম্পশ্যন কৰিব নোৱাৰে, গতিকে যদিও সেইটো মানে মই ভাবিছোঁ তদন্ত প্ৰক্ৰিয়াটোত বহুত সহায় হ'ল আৰু টুকুৰা দিয়াটো অপৰাধ। জনসাধাৰণেও আপুনি কোৱাতে অলপ বিভ্ৰান্তি হৈছে আৰু মানুহে বিশ্বাস কৰিবলৈ তেখেতক টান পাইছে। আমি যদি ভাবোঁ কেতিয়াবা ভাবিব যে তেখেতে নিজকে বচাবলৈ সেইটো কৈছে নেকি, নিজকে বচাবলৈ ক'বলৈ সত্যটো ক'লে নিজে বাচি যায়। মানুহটো ভগৱান আছেতো, ভগৱান আছে, তেখেতক কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে, সত্যটো কেতিয়াও লুকুৱাই নাৰাখে। আৰু জুবিনটো ভগৱানৰ অৱতাৰ বুলি আমি ধাৰণা কৰোঁ। যিজন জুবিনে অসমৰ সংগীতৰ ধাৰাটো সলাই দিলে, যিটো ধাৰা আগৰ পুৰণা ধাৰাটো সলাই দিলে, তেখেতে যিটো ধাৰা আছিল, আমি যিটো মিউজিকত আমি দেখিছোঁ, আমি সৰুৰ পৰা লক্ষ্য কৰিছোঁ, তেখেতে মিউজিকৰ ধাৰাটোৱে সলাই দিছে। তেখেতে এটা বিপৰীত গতিত গৈছে, যিটো মানে এখন সমাজ বিশৃংখল হৈ আছিল। মই ভাবোঁ তাৰমানে যিটো কাম বিভিন্ন দল সংগঠনে কৰিব নোৱাৰে, সেইটো অকল জুবিন গাৰ্গৰ কৰি থৈ গুচি গ'ল। সকলো ধৰ্ম জাতি এক কৰি থৈ গুচি গ'ল। আৰু যে আমি যে অসমীয়া জাতি এটা যে আছে, যে বিশ্ববুকুত চিনাকি থৈ গুচি গ'ল। আৰু সেই যে জুবিন গাৰ্গক ন্যায় দিবলৈ অমিত প্ৰভা মানুহটো চুকি আহিছে, এইটোৱে আমাৰ মানে বৰ দুখজনক কথা গৈছে। মই ভাবিছোঁ আমিও ইয়াৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, তেখেতে যিখিনি জানে গোটেইখিনি ইনভেষ্টিগেশ্যন অফিচাৰক যিখিনি আছে সেইখিনি ইনভেষ্টিগেশ্যন অফিচাৰক সত্যটো কওক। তেতিয়া মই ভাবিছোঁ আমাৰ এই বিচাৰ প্ৰক্ৰিয়াটোত এইটো ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটোত আৰু সহজ হ'ব। হয়, আমি এতিয়া পেগুৰ কাষলৈ গৈছোঁ। সদৌ অসম উকিল সন্থাই সিদ্ধান্ত ল'লে বিৰোধীৰ হৈ কোনো ওকালতি নকৰে, গৌৰৱৰ কথা, আমিও সন্মান জনাইছোঁ। কিন্তু আপোনালোকৰ হৈ অপৰাধী সাঁচি পোৱাৰ ক্ষেত্ৰত কি ধৰণে পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব, সেইখিনি অলপ বুজাই চাওক। এতিয়া
সদৌ অসম উকিল সন্থাই যিটো সিদ্ধান্ত লৈছে হয় আমি অসমৰ সকলো অধিবক্তাই আমি এইটো সন্মান জনাইছোঁ। হয় এইটো অসমৰ বাবে এটা আপুৰুগীয়া সম্পদ আছিলে। তেওঁক যদি আমি হেৰুৱালোঁ, হয় আমি তেওঁক হেৰুৱাত যদি কোনোবা ব্যক্তিৰ হাত আছিলে, হয় সেই এনেকুৱা ব্যক্তিৰ যদি তদন্তকাৰী বিষয়া বা অনুষ্ঠানে যদি তেওঁক এৰেষ্ট কৰে বা আদালতত আনে, আমাৰ অধিবক্তাসকলে তেওঁৰ কাল্টি নকৰে। নকৰে। এইটো সিদ্ধান্তটো আমাৰ কাৰণে ভাল কথা, আমি সেইটো কৰিছোঁ। হয় আৰু সেইটো আমি বোকাখাত উকিল সন্থাইও আমাৰ সেইটো, যিহেতু আমি সদৌ অসম উকিল সন্থাই লৈছে, আমি হয়। সেইটো সন্মান জনাইছোঁ, আমি সেইটো মানিম। হয় এতিয়া শাস্তি পোৱাৰ ক্ষেত্ৰত কথা হ'ল, যেতিয়া এটা অপৰাধ হয়, হয় সেই অপৰাধটোক তদন্ত কৰিবৰ কাৰণে এজন বিষয়াৰ দায়িত্ব দিয়া থাকে। হয় ইয়াতে এইটো এটা SIT গঠন কৰা হৈছে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। হয় তো এই টিমটো কাম হ'ব, তেওঁলোকে সমগ্ৰ তথ্যসমূহ, যিখিনি তথ্য আদালতত দাখিল কৰিলে হয় মহামান্য আদালতে বিচাৰ কৰি শাস্তি দিব পৰা তথ্যখিনি যোগান কৰাৰ অধিকাৰটো বা তেওঁলোকক দায়িত্ব দিয়া হৈছে। হয় এতিয়া সেই তথ্যসমূহ বিচাৰ তদন্ত প্ৰক্ৰিয়া কেনেকুৱা সাক্ষ্য আনিলে, কোনখিনি তথ্য আনিলে, হয় কোনখিনি সাক্ষ্যবাদ বা কোনখিনি তথ্য মহামান্য আদালতত দাখিল কৰিলে হয় অপৰাধীসকল যদি সঁচাকৈ জড়িত আছে হয় তেওঁলোক শাস্তি দিব পাৰিব, হয়। সেই তথ্যখিনি যোগান কৰা এতিয়া দিব পৰা তেওঁলোকৰ কাম। আচ্ছা। তো তেওঁলোকে যদি সঠিকভাৱে বা যদি তেনেকুৱা তথ্য আছে বা সঁচাকৈ যদি তেনেকুৱা অপৰাধ সংঘটিত হৈছে হয়। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ক্ষেত্ৰত, হয় তো সেই সন্থাটোৱে বা SITয়ে সেইখিনি সংগ্ৰহ কৰি মহামান্য আদালতত দাখিল কৰিব লাগে। হয়। ইয়াত আৰু এটা কথা আছে, হয়। যিহেতু যদি তথ্য তেনেকুৱা তেওঁলোকে সংগ্ৰহ কৰা নাই বা কোনোবা যদি ব্যক্তিৰ হাতত সেনেকুৱা তথ্য আছে হয় বা সেই তথ্যখিনি তেওঁ কিন্তু নিজেও এজন অধিবক্তা হৈ আদালতত গোচৰ দিব পাৰে। বুজি পাইছেনে? হয় আমাৰ দুটা প্ৰভিজন আছে। হয়। এজন ব্যক্তি বা এজন ভিক্টিমে হয় তেওঁৰ কিবা অপৰাধ হৈছে, তেওঁৰ কিবা পৰিয়াল ব্যক্তিগত অপৰাধ সংঘটিত হৈছে, তেতিয়া তেওঁ ব্যক্তিগতভাৱেও মহামান্য আদালতত গোচৰ কৰিব পাৰে। হয়। এই গোচৰৰ ক্ষেত্ৰত যদি তেনেকুৱা তথ্য থাকে, আমাৰ অধিবক্তা উকিল সন্থাই এইটো আলোচনা হ'ব। হয়। যদি কিবা কাৰণত তেওঁলোকে তেনেকুৱা তথ্য পোৱা নাই বা দিয়া নাই, উম, কোনোবা বেলেগ ব্যক্তিৰ হাতত আছে, হয় তো এইটোৱে আমাৰ কথা। অসমৰ এতিয়া সমগ্ৰ ৰাইজৰ এটাই চকু SIT। হয় SITয়ে সেই তথ্যসমূহ আনি হয় মহামান্য আদালতক দাখিল কৰিলেহে আদালতে শাস্তি বিহিব পাৰিব, যদিহে অপৰাধ হৈছে। হয় যদি তেনেকুৱা অপৰাধ হৈছে, আমাৰ কথাটো হ'ল কি, এতিয়া অসম ৰাইজৰ আমিও এইটো আমি মেমৰেণ্ডাম দিয়াৰ কথা আলোচনা কৰি আছোঁ হয়। যে অসম চৰকাৰে যাতে কোনো ধৰণৰ ত্ৰুটি নথকাকৈ হয় হয় তদন্ত কৰি সকলো তথ্য মহামান্য আদালতত দাখিল কৰে। হয়। তো আমি এইটো আলোচনা কৰি আছোঁ যে উকিল, আমাৰ অধিবক্তা সন্থাই বা উকিলসকলে আমি আলোচনা কৰি আমি মেমৰেণ্ডাম দিয়াৰ কথা পাতিছোঁ, যাতে অসম চৰকাৰে এই SITয়ে কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ তথ্যসমূহ যোগান কৰি যদি অপৰাধ সংঘটিত হৈছে অপৰাধীজনক শাস্তি পোৱাৰ ক্ষেত্ৰত হেৰি কৰিব লাগে। ঠিক আছে, আমি আপোনাৰ কাষলৈ যাম। আমি জগত কলিতাদাৰ কাষলৈ গৈছোঁ। আমি সচৰাচৰ যিখিনি আমি জানো, সাধাৰণ ৰাইজে অপৰাধ কৰি শাস্তি পোৱাতকৈ অপৰাধ বাচি যোৱাৰ সংখ্যাই বেছি। অপ্ৰিয় হ'লেও কিন্তু কথাটো সত্য। বিচাৰ প্ৰক্ৰিয়াত ধৰক এটা সময়ত, আজি 2-4 বছৰ 5 বছৰৰ পিছত এটা সময়ত প্ৰমাণ হ'ল যে সকলো নিৰ্দোষী। যিসকলক আমি এতিয়া সন্দেহ কৰি আছোঁ, আদালতে তেওঁলোকক নিৰ্দোষী বুলি প্ৰমাণ কৰিলে। জুবিনৰ মৃত্যুটো এক সাধাৰণ দুৰ্ঘটনা বুলি পেলাই কোৱা হ'ল। আমাক এইটো মানি ল'বলৈ আমাক বেয়া লাগিব যদি ধৰক মই যদি শব্দটো ব্যৱহাৰ কৰি কৈছোঁ, কিন্তু কেইটামান ক্লজ, আপোনালোকৰ ভাষাত যিবোৰ আপোনালোকে ক্লজ বুলি কয়, কেইটামান ক্লজে কিন্তু সৰ্বসাধাৰণ ৰাইজক বা জুবিন অনুৰাগীসকলক কিন্তু কেইটামান ক্লজে খুব আমনি লগাই থাকিব। মই সেই ক্লজকেইটা মই অলপ সংগ্ৰহ কৰিছোঁ। এইখিনি মই আপোনালোক দুজন অধিবক্তাকে মই ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কেইমাহমানৰ পূৰ্বে কৈছিল, জুবিনক ব্যৱহাৰ কৰা, জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰা, সাপ হৈ খুটি বেজ হৈ জৰা। মুখ্যমন্ত্ৰীয়ে কৈছিল। জুবিনক NK প্ৰডাকশ্যনৰ পৰা অতি ধীৰতাৰে জুবিনক আঁতৰাই অনা, অতি ধীৰতাৰে ফোন কলৰ পৰা আঁতৰাই ৰখা, লগতে শুভাকাংক্ষীসকলৰ পৰা ধীৰতাৰে আঁতৰাই ৰখা। এলকহল, চাদা আদি খাই জুবিনে যিহেতু ভাল পায়, সেইবাবে সেইবোৰ বিচৰাৰ পূৰ্বে তেওঁৰ হাতৰ কাষতে যোগান ধৰা। নিত্য নতুন আৱিষ্কাৰ হোৱা ককটেল মকটেল আদি যিবোৰ নতুনত্ব সুৰা থাকে, সেইবোৰ সন্ধিয়াৰ মেজমলত বিচৰাৰ পূৰ্বে সেইখিনি আয়োজন কৰি দিয়া। জুবিনে উজাগৰে থাকে, দিনত শুৱে। উজাগৰে থকাৰ ক্ষেত্ৰত
একাংশৰ বাবে মূল সংগী হ'ল এলকহল। এই এলকহল গাহৰি মাংস পৰ্যাপ্ত পৰিমাণে যোগান ধৰি খুৱাই জুবিনৰ মগজুক বা চিন্তা শক্তিক সীমিত পৰিধিলৈ অনা হ'ল নেকি, যাতে জুবিনে উপাৰ্জন কৰা টকাখিনি আত্মসাৎ কৰিবলৈ একাংশই পাৰে। এই যিটো মাষ্টাৰ প্লেন, এই মাষ্টাৰ প্লেনটো যদি আমি প্ৰমাণ কৰিব নোৱাৰোঁ বা এই মাষ্টাৰ প্লেনটো যদি আমি প্ৰমাণ কৰি আমি দোষীক আমি শাস্তি দিব নোৱাৰোঁ, অসমৰ ৰাইজে কিন্তু এক উদাসীনতাত ভুগিব বুলি পেলাই মোৰ বিশ্বাস। মোৰ প্ৰশ্ন হৈ গ'ল, এই যিখিনি ক্লজ ক'লোঁ, এই ক্লজবিলাকত যদি ধৰক নিৰ্দোষী বুলি প্ৰমাণ হ'ল, কিন্তু এই ক্লজবিলাক তেওঁলোকৰ এগেইনষ্টত প্ৰমাণ কৰিব পৰা যাবনে নাই, সেইখিনি সম্বন্ধে আপুনি কি ক'ব? একচুৱেলি পৰ্যায়ত আমি কৈছোঁৱেই যে এটা গোচৰ যেতিয়া দিয়া যায়, তাৰপৰা সেই গোচৰটো লোৱাৰ পিছত এজেহাৰখন যোৱাৰ পাছত ৰেজিষ্টাৰ হয়, ৰেজিষ্টাৰ পাছত ইনভেষ্টিগেশ্যনটো হয়। আৰু ইনভেষ্টিগেশ্যনৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে। ঘটনাস্থলী পৰিদৰ্শন কৰিব, কেছ মেপ আঁকিব, তাত কোন কোন আছে, বিভিন্ন ধৰণৰ পোষ্টমৰ্টম ধৰক আৰু যিখিনি যাৱতীয় কাম কৰিব লাগে পুলিচ বা SID, এতিয়া বিশেষকৈ SID CID কি কৰিব আৰু সাক্ষীবাদী ল'ব। কিবা বস্তু যদি চিজ কৰিবলগীয়া আছে, চিজ কৰিছে। এতিয়া আমাৰ মোবাইলো চিজ কৰিছে, সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গৰ মোবাইল, বেগ আদি চিজ কৰিছে। তাৰ পৰা কি তথ্য লাভ কৰে সেইবিলাক আনি সাক্ষীবাদী লৈ সেইটো বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে মাননীয় সামান্য আদালতত দিবহে হয়। কিন্তু তাত কি ষ্টেটমেণ্ট আছে, মেটেৰিয়েলছ কি আছে, তেখেতক অভিযুক্তক যাক আসামী বুলি আমি এতিয়া গণ্য কৰিছোঁ, যিকেইজনক এৰেষ্ট কৰিছে আসামী হিচাপে লৈছে, তেখেতসকলৰ বিৰুদ্ধে কি মন্তব্য তেখেতসকলে দিছে, আৰু যি বস্তুবিলাক চিজ কৰিলে বা পোষ্টমৰ্টম ৰিপৰ্ট আছে, তেখেতৰ ষ্টেটমেণ্টৰ লগত পোষ্টমৰ্টম ৰিপৰ্ট মিল আছে নে নাই, এই গোটেই বস্তুবোৰ চাইহে পানিছমেণ্টৰ কথা। আৰু যিসকলে সাক্ষী দিব, মই যে সাক্ষী দিলোঁ, এখেতে সাক্ষী দিলে, আমাৰ ষ্টেটমেণ্টৰ মাজত মিল থাকিব লাগিব। আমি এটা কথা ক'লোঁ আৰু বেলেগে মই এটা কথা ক'লোঁ, এখেতে এটা কথা ক'লে, তিনিটা কথা ক'লে কোনটো বিশ্বাসযোগ্য হ'ব, গ্ৰহণযোগ্য হ'ব? আৰু আমাৰ কথাকেইটাৰ লগত পোষ্টমৰ্টম ৰিপৰ্টৰ মিল আছে নাই? মই কৈছোঁ বিষ খুৱাই মাৰিলে, একেতে ক'লে নহয় পানী ডুবি মৰিলে, পোষ্টমৰ্টম ৰিপৰ্টে কোনটো কৈছে? এই গোটেই বস্তুবোৰ চাই সাক্ষীবাদীৰ ওপৰত আছে, সেইখিনি ভালকৈ চাই তাপতে জাজমেণ্ট দিব বা বিচাৰ প্ৰক্ৰিয়াটো চলিব। আৰু তাৰ উপৰি এতিয়া ইনভেষ্টিগেশ্যন অফিচাৰে কিমান সদিচ্ছাই, এতিয়া বিশেষকৈ SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন যিটো টীম, কিমান সদিচ্ছাই কাম কৰিছে, কাৰোবাৰ যদি প্ৰেছাৰ আছে নেকি, প্ৰেছাৰটো যদি আছে, কাৰোবাৰ প্ৰেছাৰ পৰিছে নেকি, সেইবিলাকো আমি চাব লাগিব। আচলতে ৰাইজে এতিয়া অসমৰ ৰাইজে সেইটোৱে চাব লাগিব যে প্ৰেছাৰটো আছে নেকি, যে কোনোবাই প্ৰেছাৰ দিছে নেকি বিষয়টোৰ ওপৰত, যে এইটো ইনভেষ্টিগেশ্যন ইয়াতে ৰখাব লাগে বা তেনেকুৱা সাক্ষীবাদী এনেকৈ ধৰণৰ লৈ যাব লাগে। তেনেকুৱা যদি হয় তেতিয়া ন্যায় প্ৰক্ৰিয়াটোত আমি পোৱাটো বৰ ক্ষীণ হ'ব। গতিকে সেইটো আমাৰ কাৰণে দুখৰ কথা, সকলোৰে কাৰণে দুখৰ কথা। আমি আজি ইয়াত বহি আছোঁ যদিও, কৈছোঁ যদিও, এইটো এটা আমাৰ কাৰণে অত্যন্ত দুখৰ কথা হ'ব। গতিকে কেনেকৈ বিচাৰ প্ৰক্ৰিয়া, কেনেকৈ ইনভেষ্টিগেশ্যন কৰিছে, ইনভেষ্টিগেশ্যন যদি মেটেৰিয়েল গোটাই দিছে, যিখিনি যাৱতীয় লাগে এজন মানুহক কনভিকশ্যন দিব, দোষী সাব্যস্ত কৰিবলৈ, এতিয়াতো অভিযুক্ত আসামী, এতিয়া একিউজ, তেখেতক আসামীজনক শাস্তি দিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় মেটেৰিয়েলছ থাকে, ষ্টেটমেণ্ট বা একিউজৰ ষ্টেটমেণ্ট, কেছ মেপ, আৰু যিখিনি চিজ কৰিছে, পোষ্টমৰ্টম ৰিপৰ্ট, তাত ডেড বডি উৎপাত জেগাৰ পৰা যিখিনি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছে, গোটেইখিনি চাই মেলি যদি ভালকৈ এটা মেটেৰিয়েলছ গোটাই দিয়ে, সাক্ষীবাদীও যদি তেনেকৈ কয় হয় মই এনেকৈ গৈছোঁ, এনেকৈ কৈছে, ৰাতি মদ খুৱাই দিছে বা মদৰ লগত আমুক দিয়া মই প্ৰত্যক্ষ কৰিছোঁ, বা পোষ্টমৰ্টম ৰিপৰ্টো যদি কয় যে তেতিয়া কনভিকশ্যন খাব। যদি সেইটোকে কৰা নাই, ভালকৈ যদি কৰা নাই, কৰিব লাগে যদি কাৰণে ইনভেষ্টিগেশ্যন এটা কৰিছে বা SIT টিম এটা গঠন কৰিছে, তেতিয়াহ'লে সঠিকটো পাব বুলি আমি নাভাবোঁ। আৰু এতিয়া আপুনি কৈছে এটা কথা, দেৱ বৰকটকী এনেকৈ প্ৰডাকশ্যনৰ মালিক, তেখেতৰ পৰা তেখেতেই তাত প্ৰথম গান গাইছে বুলি, বিহুকে আদি কৰি বিভিন্ন ধৰণৰ গান গাইছে বুলি আমি জানো। তেখেত এটা সময়ত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। আমি ব্যক্তিগতভাৱে জুবিনৰ লগত মোৰ খুব সম্পৰ্ক নাই, মই এনেই গৈছোঁ জুবিনৰ ঘৰত বা জুবিনৰ ভনীয়েকক পাইছোঁ, তাবলিছ ৰাধাকো পাইছোঁ, আমি একেলগে আছিলোঁ, মোৰ বন্ধুৰ দৰে আছিলে। তেতিয়া আমি বহুত দিনৰ আগতে, আজি 20-25 বছৰ আগতে মই ৰাধাক পাইছিলোঁ।
হয় বা জুবিনৰ ভনীয়েকৰ মৃত্যুৰ আগতো মই লগ পাইছোঁ, কিন্তু জুবিনৰ লগত খুব এটা আমাৰ ক্লোজ নাই। হয় ঠিক আছে, মই আপোনাক অকণমান ৰখাইছোঁ। মই যিটো কৈছিলোঁ, যিটো মেইন বিষয়, এই জুবিনক আপোনাৰ মানে তেখেতৰ মানে এলকহল, মাংস আদিৰে তেওঁৰ মগজুটো কিবা এটা সীমিত সেইটো মই কৈছোঁ, তাৰমানে সেইটো কৈছোঁ। হয় দেৱবৰগুৰি ছত্ৰসানাত আছিলে, তেখেতে গান গাইছিলে, তেখেতে তাৰ পৰাই এটা যাত্ৰা আৰম্ভ কৰিছে, 92 পৰা যাত্ৰা এটা আৰম্ভ কৰিছে বুলি কৈছে। মোৰ যিটো ধাৰণা, হয় তেখেতসকল যিসকল বাদ্যযন্ত্ৰী আছিলে বা এছাম আছিলে, লগত সদায় নাথাকে। কিছুমান বাদ্যযন্ত্ৰ বজাই নিজৰ নিজৰ জেগালৈ গুচি যায়, হয় নিজৰ নিজৰ পৰিয়াল আছে, হয়। আৰু কিছুমান খুব লগতে থাকে, হয়। আৰু কিছুমান স্বাৰ্থ আছে। হয়। কৈছে নহয়, জুবিন গাৰ্গে আমি এটা ইণ্টাৰভিউত চাইছোঁ, কোনোবা কিবা মিতাল বুলি এজন আহিলে, তেখেতে মেনেজ কৰিব, হয়। মেনেজ কৰিবৰ কাৰণে হৃদাসু শৰ্মাক দিলে। হয়। মানে খুব চিৰিয়াছ মানুহ লগত থকা বুলি আমি নাভাবোঁ, যিসকলে পাহৰাই মেলি পইচাটোকে লুটিবলৈ ব্যৱস্থা কৰিলে নেকি, আমাৰ তেনেকুৱা ধাৰণা হয়। তেখেতক খুৱাই বুৱাই তেখেতৰ যিটো প্ৰতিভা আছে, প্ৰতিভাটোৰ ওপৰতো তেখেতৰ হস্তক্ষেপ কৰিলে। হস্তক্ষেপ, আৰু বিভিন্ন ধৰণৰ ক'ৰবাত চাগে অসুবিধা হৈছে কাৰোবাৰ তেনেকুৱা, আৰু ভৱিষ্যত অসুবিধা নহওক তেনেকৈ ভাবি পেলাই হয়তো কিবা খুৱাই মদ চদ খুৱাই ৰাখিব পাৰিলে ভাল বুলি হয়তো ৰাখিছিল। যদি সেইটো কৰিছে, হ'বও পাৰে, আমি ধাৰণাই কৰিব, আমিতো জাজমেণ্টটো দি দিব নোৱাৰোঁ, এটা এটা কথা কৰিব নোৱাৰোঁ। কিন্তু মোৰ বোধে মই যিটো ধাৰণা, তেখেতৰ খুব চিৰিয়াছ মানুহ নাছিলে, খুব অভিভাৱকত্ব থকা মানুহ লগত টিমটো নাছিল। তাৰমানে অভিভাৱকত্ব যদি থাকিলেহেঁতেন, ধমকি যদি দিলা এইটো নকৰিবা, মই নিশ্চয় মানিলেহেঁতেন বা কিবা কৌশল কৰি তেখেতক ৰখাব পাৰিলেহেঁতেন। মানে জুবিনক ভাল পোৱা মানুহ যোৱা নাছিল বুলি মোৰ টিমটোত যোৱা নাছিল বুলি মোৰ ধাৰণা। নহ'লে ভবাহেঁতেন নিজে মাৰ খাই হ'লেও, জুবিনৰ পৰা মাৰ খাই হ'লেও ৰখালেহেঁতেন, যিটো কৰিব বচাব পাৰিলেহেঁতেন। যিটো কাৰণ মই কৈছোঁ ডুবিছে, মই এখেতেও কৈ আছিলে ডুবিছে, হয়, সাঁতুৰিব পাৰে কৈছে, আপুনিও কৈছে সাঁতোৰবিদ আছে, সাঁতোৰবিদ থাকিলে নহ'ব নহয়, আপুনি কিমান সুস্থ, আপুনি জানিলেই নহ'ব নহয়। মই আইনৰ বিদগ্ধ পণ্ডিত হ'লে নহ'ব, মই আৰ্গুমেণ্ট কৰিবৰ কাৰণে মোৰ মেণ্টেলি প্ৰিপেয়াৰেশ্যন নাই, মই ফিজিকেলি প্ৰিপেয়াৰেশ্যন নাই। জুবিন গাৰ্গ ডাঙৰীয়া সেইটো সময়ত ফিজিকেলি ফিট আছিল নাই, কৈছে অসুখীয়া হৈ আছিল, দুৰ্বল আছিল। ই দুৰ্বল দেহাটো সাঁতুৰিব নোৱাৰে ন, আৰু এজো হৈছে ন, এজো একেবাৰে সৰু ল'ৰা 25 এজৰ নহয়, 50+ হৈছে। 50+ হৈছে যে সাগৰখন সাঁতুৰিব পৰাটো ডেইলি এক্সাৰচাইজ। সাগৰ সদায়তো নাসাঁতুৰে, তেখেতে সাঁতুৰিছিলে, এটা সময় ৰিয়াজ কৰিছিলে, পানীৰ মাজত আছিলে। গতিকে মই ভাবোঁ আপুনি যিটো কথা কৈছে যে তেখেতক মদ মাংস খুৱাই, আচলতে তেনেকুৱা এচাম মানুহ থাকেই, লগতো খায়, নিজেও খাই ভাল পায়, আৰু উচ্চতাই দিয়ে আনক যে ময়ো খাওঁ তাৰ পৰা, আৰু মোৰো কিবা এটা প্ৰফিট। তেখেতে এইটো ব্যস্ত থাকিলে কিজানি কথাটো পাহৰি যায়, যে লাষ্টততো তেখেতৰ কিবা হিচাপ নিকাচৰ কথা এটা ওলাইছিলে। অৱশ্যে এইবিলাক চাব টিম, আমি এতিয়া ওপৰতে শুনি থকা কথাবিলাকে আমি মানে ইয়াত এটা অৰ্থনৈতিক অপৰাধ শাখাও আমাৰ এটা আছে, সেই তদন্তটো কৰাৰ প্ৰয়োজন বুলি আমি এতিয়া এটাই লগাই গৈছে, আমি শুনিছোঁ শ্যাম কানু মহন্তৰ এগেইনষ্টতো আৰু চাগে নিশ্চয় যদি গভৰ্ণমেণ্টে ভাবে আৰু কিবা পদক্ষেপ ল'ব লাগে বুলি নিশ্চয় ল'ব বুলি আমি ভাবিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি পেগু ডাঙৰীয়াৰ কাষলৈ গৈছোঁ, আমি একেবাৰে অনুষ্ঠানটো শেষলৈ আহিছোঁ। BNS 103, 104, 105, 316, 336, 340 অসংখ্য ধাৰা লগোৱা হ'ল। এইবোৰ ধাৰা প্ৰমাণ কৰিব পৰা যাব বুলি ভাবেনে? লগতে প্ৰবাসীসকলৰ বিষয় যিটো এতিয়া হৈ আছে, অসমলৈ অনা হৈছে, মুখ্যমন্ত্ৰী আজি এটা দিছে, এজন চইচ আহিব আৰু বাকীকেইজনক আহিবলৈও কৈছে। সমগ্ৰ এইটো BNS 164 আৰু BNS SS যিটো 83, এইটো ষ্টেটমেণ্ট, এইটো কিমান মানে সহজভাৱে হ'ব বুলি ভাবে, আৰু এই ধাৰাখিনিৰ দ্বাৰা কিমানখিনি শাস্তি দিব পৰা যাব বুলি ভাবে? ভাল প্ৰশ্ন কৰিছে। এতিয়া কথা হ'ল কি, ধাৰা কেইবাটাও লগোৱা হৈছে, তাতে ক্ৰিমিনেল নেগলিজেন্স লগোৱা হৈছে, নেগলিজেন্স কজ বাই ডেথ, গতিকে ডেথ কজ বাই নেগলিজেন্স, কালপেবল হোমিচাইড। এতিয়া পিছত 103 BNS 336 এইখিনি লগাইছে, ফৰ্জাৰী, কাউণ্টাৰফিট চিটিং, যদি তেওঁ কিবা ডিভাইচত কাউণ্টাৰফিট কৰিছে, ফেক ডিভাইচত মানে ফেক কৰিছে, কাউণ্টাৰ এইখিনি লগাইছে। এতিয়া মই আগতো কৈছোঁ কথাটো যে যিকোনো এটা ধাৰা প্ৰতিষ্ঠা কৰিবলৈ তাৰ কাৰণে উপযুক্ত তথ্য তদন্তকাৰী বিষয়াগৰাকী বা তদন্তকাৰী সংস্থাটোৱে দিব। এতিয়া ধৰি ল'লো তেওঁক এটা মাৰ্ডাৰ কৰা হৈছে, এতিয়া মাৰ্ডাৰ কেছ এটা দুই ধৰণৰ এভিডেন্স থাকে। আমাৰ আইনত চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স বা ডাইৰেক্ট এভিডেন্স।
যদি মহামান্য আদালতে দেখে যিখিনি তথ্য বা যিখিনি সাক্ষ্য প্ৰমাণ দিছে তদন্তকাৰী সংস্থাটোৱে এনেকুৱা নহয় যে ডাইৰেক্ট মাৰ্ডাৰ কৰি থকা দেখিছে এইটো পানিছমেণ্ট হ'ব, এইটো নহয়। চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স, বাকী তথ্য প্ৰমাণবিলাকত গম পোৱা যায় যে হয় এওঁলোকে মৃত্যু কৰাটো হয়, তেওঁ ডেথ বা মাৰিছে। তো সেই তথ্যখিনিও যদি দিয়ে আদালতে তেতিয়া পানিছমেণ্ট দিব পৰা হ'ব। এতিয়া বাকী কথাটো হ'ল কি, যিহেতু এটা বেলেগ এখন দেশত অপৰাধটো সংঘটিত হৈছে, যদি হৈছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে হত্যা কৰা হৈছে বুলি ঘোষণা কৰিছে, আমি তাৰ পৰা ধৰিছোঁ মানিলোঁ যে হত্যা হৈছে। এতিয়া যিহেতু ইনভেষ্টিগেশ্যন টিমৰ এটা তাতে প্ৰব্লেম থাকে কি, আমাৰ কলিতা চাহাবে কৈছে যে এটা আমাৰ সংস্থাটোৱে সেই ঘটনাস্থলীটো যাবলগীয়া হয়, তাত পৰিদৰ্শন কৰিবলগীয়া হয়, তাত কিখিনি এভিডেন্স আছিলে, তাত কোন কোন ব্যক্তি আছিলে, এইখিনি মানুহৰ তথ্য লাগে। এতিয়া দেশখন বেলেগ এখন দেশ হৈ গ'ল। এতিয়া আমাৰ ইয়াৰ যিটো আমাৰ প্ৰচিডিউৰ, তেওঁলোকৰ প্ৰচিডিউৰ লগত আমাৰ প্ৰচিডিউৰ তেওঁলোকক আমি বাধ্য কৰাব নোৱাৰোঁ। তেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰিটি আহিব বা এখন দেশৰ লগত আন এখন দেশৰ লগত চুক্তি কেনেকুৱা আছে, আমাৰ ভাৰতৰ হাই কমিশ্যনাৰ আছে, তেওঁলোকৰ হাই কমিশ্যনাৰ, এইবিলাকৰ লগত আলোচনা হ'ব। তেওঁলোকে আমি কোৱা কথাখিনি, আমাৰ দেশে মানে ভাৰতে কোৱা কথাখিনি তেওঁলোকে বিচাৰ কৰি সেইমতে যদি সহযোগ কৰে, তেতিয়া কিন্তু ইয়াত কিন্তু দুইখন দেশৰ সেইখন ছিংগাপুৰত যিটো সংগত তাৰ সহযোগ লাগিবই। মানে মই মাত্ৰ কৈছো আইনগত কিছুমান কথা থাকে, বহুত কথা ইয়াত মানে এইবোৰ হয়তো বহুত কথা নিয়ম আছে। গতিকে আমাৰ টিমটোৱে গৈ পেলাই যে ঘপকে তথ্য লৈ আহিব এইটো কোৱা নোৱাৰে, কাৰণ দেশখন বেলেগ হৈ গ'ল। তো গতিকে ইয়াতে বহুত আমাৰ প্ৰচিডিউৰ আছে, ইয়াৰ উচ্চায়ুক্ত তাৰ উচ্চায়ুক্ত বিভিন্ন ধৰণৰ আলোচনা আছে, ইণ্টাৰনেশ্যনেল চুক্তি আছে, এইখিনি কথা আলোচনা কৰি পেলাইহে অপৰাধটো বা এইখিনি তদন্ত কৰাত সুবিধা হ'ব। আৰু বাকী যিটো ক'লে তেওঁলোকে আহি সাক্ষ্য দিব নেকি, সেই কথাটো একেধৰণে সেইখন দেশৰ বা নাগৰিক বা সেইখন দেশৰ গভৰ্ণমেণ্টে আমাৰ গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি সহযোগ কৰিলে কামখিনি সুবিধা হ'ব। আৰু মই ভাবোঁ কি নিশ্চয়, যিহেতু ছিংগাপুৰ এখন আমি জানো যে বহুত নিট এণ্ড ক্লিন অপৰাধহীন মানে এখন ৰাষ্ট্ৰ, আৰু সেই বিষয়ত যদি তেনেকুৱা কিবা হৈছে তেওঁলোকে আমাক পূৰ্ণ সহযোগ কৰিব, কিন্তু আমাৰ চৰকাৰৰ সদিচ্ছা লাগিব। সেকশন গিজা যে লগাইছে প্ৰাইম অফিচিয়েল থাকিব লাগিব। 106 লগাইছে, চাব মই নেগলিজেন্সটো হৈছে নাই, ধৰক আমি মেডিকেলি চিজাৰ থকা পেচেণ্টবিলাকক সাধাৰণতে পানী আৰু এই কথা কি হৈছে, ঠিক আছে, যে লৈ গ'ল পানীৰ এইটো পুৰা নেগলিজেন্সটো মানে ক্ৰাইম নহয়। 105 106 আহিছে নেগলিজেন্স আহিছে। তাৰমানে সাপোজ তেতিয়া তেওঁলোকে ক'ব আমি অৱগত নহয় বুলি ক'ব, কেৱল সিদ্ধাৰ্থৰ বাহিৰে বাকী ইহঁত থকা কেইজনতো কৈ দিব আমিতো নাজানো অৱগত। এজন চেলিব্ৰিটি, সাপোজ এজন চেলিব্ৰিটি আমি ধৰিলো সলমান খান, চেলিব্ৰিটি এজন সেক্ৰেটাৰী থাকে, মেনেজাৰ থাকে, মেনেজাৰৰ দায়িত্বটো হ'ল তেওঁ কি খাব, কেনেকে স্বাস্থ্যৰ কাৰণে সেইটো কৰিব। যে আমি সিদ্ধাৰ্থ শৰ্মা জগৰীয়া নহয় বুলি ক'ব নোৱাৰো, জগৰীয়া হয়, তেওঁৰ দায়িত্ব আছে। আমিতো এনে ওপৰে পৰা চালো প্ৰথম যুগেতো তেওঁ মেনেজাৰৰ দায়িত্বই সেইটো যে তেওঁৰ মালিকগৰাকী বা তেওঁৰ যাৰ অধীনত আছে তেওঁৰ স্বাস্থ্য কি, আৰু তেওঁ নজনা কথা নহয়, এইটো অসমৰ সমগ্ৰ ৰাইজে জানে যে তেওঁৰ এইটো বেমাৰ আছিলে, তেওঁ ট্ৰিটমেণ্ট কৰিবলৈ এজন, আৰু আমি ভিডিঅ'বিলাকত দেখা পাইছো তেওঁ খুব সুৰাপান কৰিব দেখা গৈছে, এনেকুৱা দেখা গৈছে তেওঁ যেতিয়া পানী নাপিছে তেওঁ সুস্থ নাই, এইটো নেগলিজেন্স। আৰু যদি ইন্টেনশনটো আছে, মই সেই ইন্টেনশনৰ কথাটোৱে কৈছো, সিদ্ধাৰ্থ শৰ্মাৰ এটা ইন্টেনশন আছে, তেওঁ গোটেই বস্তুখিনিৰ পৰা তেওঁক আঁতৰাই ৰখা, শুই উঠাৰ লগে লগে তেওঁ মদ মাংসৰ যোগাৰটো তেওঁক দি দিয়া, সেইটো মই এইটো আছে মানে ক্ৰিমিনেল মাইণ্ড থাকিব লাগিব, কাৰণ সিদ্ধাৰ্থৰ চকুত জুবিন এটা সোণৰ কণী দিয়া হাঁহ তেওঁক মাৰি পেলাইছে বুলি মই নকওঁ, তেওঁক মদ মাংসৰ যোগাৰ দি তেওঁৰ ব্ৰেইনটোক একেবাৰে সৰু কৰি দিয়া হৈছে, তই যাতে ভাল একো চিন্তা কৰিব নোৱাৰ, যেতিয়াই তই শুই উঠিবি তই মদ মাংস খা আৰু গীত গা, টকাখিনি আমি ইনকাম কৰি থাকো। এই যিটো ইন্টেনশন, এইটো আমি প্ৰুফ কৰিব পাৰিম নে নাই, আৰু এইটোৰ জাষ্টিছটো জুবিনে বা অসমৰ ৰাইজে পাবনে নাই, মোৰ প্ৰশ্ন হ'ল কথাটো হ'ল যদি এইটো যিহেতু আমি কেইবাধৰণৰ আমি তদন্ত কৰিম, এতিয়া কথা হ'ল কি এই সিদ্ধাৰ্থ শৰ্মাৰ তেওঁ চেলাৰী কি আছিলে,
চেলাইত তেওঁৰ যদি সম্পত্তি বেছি তেওঁ ক'ৰ পৰা পালে এইটো অপৰাধ শাখা এটাকে কৈছো মই এইটো কৰিব যদি অপৰাধী সম্পত্তি ইমান হ'ল আহিছে ক'ত খৰচ কৰিছে ক'ত সেইটো ইনভেষ্ট যদি সেইটো proof হৈ যায় তাৰমানে তেওঁৰ ইণ্টেনশ্যনটো আছে যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ গায়িকীৰ পৰা তেওঁ টকা উপাৰ্জন কৰিছে তেওঁৰ পৰা আত্মসাৎ কৰিছে তেওঁৰ তেতিয়া ইণ্টেনশ্যন থাকিব যদি হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁ এটা সময়ত জুবিন গাৰ্গ ডাঙৰীয়া গম পাইছে যে তুমি ইমান টকা ক'ত পালা এইটো প্ৰশ্ন উত্থাপিত হৈছিল হয়তো কাৰণে তেওঁ এইখিনি লুকুৱাবৰ কাৰণে তাৰ পৰা বাচিবৰ কাৰণে হয়তো তেওঁৰ ইণ্টেনশ্যনটো হ'বও পাৰে যে সেইখিনি কথা গতিকে এইখিনি যদি আনিব পাৰে SIT-য়ে যে হয় তেওঁৰ প্ৰপাৰ্টি ইমান হৈছে আৰু তেওঁ মদ চুট খুৱাইছিলে তেওঁ উপযুক্ত দৰৱ দিয়া নাই তেওঁ তাত নদীত সাগৰত হাতত বাধা দিয়া নাই যদি এই এভিডেঞ্চখিনি আহে তেতিয়া কিন্তু মই ভাবোঁ কি আমি 50% ওপৰত মেটেৰিয়েল আহিব যিটো কাৰণে তেওঁক শাস্তি দিব পৰা হ'ব ঠিক সুন্দৰ কৈছে হয় আমি আৰু এই বিষয়খিনি লৈ পেলাই আজি আৰু বিশেষ একো আলোচনা নকৰোঁ পৰৱৰ্তী কিবা যদি আপডেট হয় আমি নিশ্চয় আমি আলোচনা আকৌ আমি বহিম আলোচনাত আমি অপূৰ্ব শৰ্মা কাষলৈ গৈছোঁ অন্তিম প্ৰশ্ন এই প্ৰশ্নটো মই আপোনাক এজন চিকিৎসক হিচাপে মই কৰা নাই এজন অনুৰাগী হিচাপে কৰিছোঁ পুৰুষ সংগীত শিল্পী আৰু সুৰা বহু সম্পদ অসমে হেৰুৱাইছে মঞ্চত উঠাৰ পূৰ্বে আৰু অনুষ্ঠান শেষ হোৱাৰ পাছত বিশেষ আয়োজন সুৰা মাংসৰ কৰা থাকে সুৰা আসক্ত কৰাৰ ক্ষেত্ৰত আমি সকলোৱে জগৰীয়া বুলি ভাবে নেকি এইটো ভাল প্ৰশ্ন কৰিছে আপুনি হয় এনেইতো আমি যিহেতুকে মই অনুৰাগী বুলি কৈছে যেতিয়া মই অনুৰাগী হিচাপে ঠিকেই কৈছে আপুনি পুৰা পানটো আজিকালি এনেকুৱা হৈছে অকল মানে আৰ্টিষ্টে নহয় প্ৰায় চব কিবা এটা আজি ফাংচন এটা হ'লে তাতে পুৰা পানটো হেৰি হৈছে মই ভাবোঁ এইটো আমি জাষ্ট এটা লিমিটত ৰাখিব লাগে যোনটো লিমিট ক্ৰছ কৰিব নালাগে এইটোতো থাকিবই যিহেতুকে ধৰক এখন ৰাজ্যত এনেকুৱাও আছে কিছুমান ৰাজ্যত ড্ৰাই ষ্টেট বুলিও কোৱা হয় ধৰক আমাৰ ইয়াতে পৰা নাই কিন্তু নোৱাৰিলেও এটা লিমিটত চব বস্তু কৰিব লাগে আজিয়ে ধৰক যোনটো আমাৰ মৰমৰ জুবিনদাৰ লগত হ'ল তেখেতে যোনটো মেডিচিন খায় লিবিপিল 300 তাৰ লগত যদি এলকহল কিবা কাৰণত গৈছে মিক্স হৈছে তেনেহ'লে তাৰে ছাইড এফেক্ট যেনে CNS ডিপ্ৰেশ্যনো আহি যায় সেইবিলাকৰ লগত তাৰপিছত তাতে এক্সেচিভ ড্ৰাউজিনেছ সদায় মানে এটা একদম উদাসীনতা ভাৱ থাকিব তাৰপিছত ডিজিনেছ ফেটিক মানে গাটো একদম অবস হৈ যাব কাম কৰিবলৈ নোৱাৰিব পুৱাৰ কোঅৰ্ডিনেশ্যন এণ্ড কনচেনট্ৰেশ্যন ধুনীয়া কথা কৈছে দেই এই বস্তুবিলাক ধৰক আজি যদি কিবা কাৰণত এই লিবিপিলটো নাখালে হয় আৰু লগত এলকহল নাথাকিলে হয় এই কথাবিলাক আসলে ডিসকাস হ'ব লাগিছিল মানে এই বস্তুবিলাক সিজাৰ ৰিস্ক আৰু বেছি বাঢ়ে এলকহলৰ লগত যদি সিজাৰ পেচেণ্ট এটা আকৌ এলকহল লয় সিজাৰ ৰিস্ক আৰু বেছি বাঢ়ে মুড বিহেভিয়াৰ চেঞ্জেছ হয় সেইকাৰণে তেওঁৰ লগত যোন থাকে একদম এটা ৰেষ্ট্ৰিকশ্যনত এটা লিমিটত আচলতে জুবিনক ৰেষ্ট্ৰিকশ্যনত ৰখা নাই এইটোৰ সুবিধাহে সিদ্ধাৰ্থই লৈ পেলাই তেওঁক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল বুলি ক'ব পাৰি হয় আচ্ছা ঠিক আছে আজি আমি ইমানখিনি আজি আলোচনা কৰিলোঁ আমি পৰৱৰ্তী পৰ্যায়তো আৰু যদি কিবা বিশেষ একো আপডেট আহে আমি জুবিনৰ হৈ আমি অনুষ্ঠান আৰু কৰিম একেবাৰে শেষত আমি সকলোকে আপোনালোক বহুমূলীয়া সময়খিনি আমাৰ অনুষ্ঠানটিলৈ দিয়াৰ বাবে আপোনালোক তিনিগৰাকী বিশিষ্ট অতিথিক আমি চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অনুষ্ঠানটি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব লগতে অন্য এক বিষয় অন্য এক অনুষ্ঠানৰ সৈতে পুনৰ লগ পাম চাই থাকিব বোকাত সংবাদৰ অনুষ্ঠান কথা বতৰা ধন্যবাদ